আজিৰ প্ৰতিবেদন এটা কদৰ্যময় দুৰ্গন্ধযুক্ত নলাৰ ওপৰৰ পৰা। বৰ্তমান মই এটা অতিকৈ দূষিত কদৰ্যময় নলাৰ ওপৰত থিয় হৈ আছোঁ। মোৰ সোঁফালে আৰু মোৰ বাওঁফালে দুটা পৰিৱেশ। যদি মোৰ সোঁফালে সেই পৰিৱেশটো চাওঁ তেন্তে এটা খুব চাফা সুন্দৰ পৰিৱেশ, আৰু একেটা নলাতে মোৰ যদি বাওঁফালে চাওঁ এটা দুৰ্গন্ধযুক্ত দূষিত লেতেৰা গেলা পচা বস্তুৰে ভৰপূৰ হৈ থকা এটা কদৰ্যময় নলাৰ পৰিৱেশ। এয়া নিশ্চয়কৈ গম পাইছে এয়া ক'ত হয়। এয়া আচলতে বৰ্ষাপাৰা যি ষ্টেডিয়ামৰ বেক ছাইড পিছফালৰ দৃশ্য। ইতিমধ্যে সকলোৱে গমেই পাইছে, যিহেতু IPL হোৱাৰ মাত্ৰকে বা আমাৰ যিসকল বাহিৰৰ দেশী বিদেশী যিসকল তাৰকা আহি গুৱাহাটী মহানগৰীত উপস্থিত হয়, সেই সময়তে এই নলাটোৰ পৰিৱেশ এনেকুৱা হৈ পৰে। যিখন দেখা পাইছে যে গ্ৰীণ নেটেৰে আচলতে আৱৰি তুলিছে, আৰু কালিৰ পৰাই লোকসকলে এই কামত সময় অতিবাহিত কৰিছে, আৰু সময় অতিবাহিত কৰি এইদৰে এই দীঘল নলাটো ভৰলু নৈখন এইদৰে দীঘল ইয়াৰ পৰা সিটো মূৰলৈকে ঢাকি দিছে গ্ৰীণ নেটেৰে। আৰু এই মুহূৰ্ততে যদি মই আগলৈ আগবাঢ়ি যাওঁ তেন্তে প্ৰকৃত স্বৰূপ যদি মই দেখাব বিচাৰোঁ, ভৰলু নদীৰ প্ৰকৃত স্বৰূপ চাওক। মই সতীৰ্থক অনুৰোধ জনাম, যদি ওচৰৰ পৰা কাভাৰ কৰিব পাৰে তেন্তে সুন্দৰ হ'ব। আচলতে যি কদৰ্যময় গেলা লেতেৰা আৱৰ্জনাৰে ভৰপূৰ হৈ আছে এই ভৰল নদীখন, এই অংশটো ঢাকিবলৈ বাকী আছে। ইতিমধ্যে লোকসকলে কাম কৰি আছে, গ্ৰীণ নেটেৰে কাভাৰ কৰিব চেষ্টা কৰি আছে, কিয়নো তেওঁলোকে দেশী বিদেশী তাৰকাসকলৰ সন্মুখত লাজ পায়, যাৰ বাবে এইদৰে এতিয়া লোকসকলক কামত লগোৱাই দিছে যে IPL হোৱাৰ পূৰ্বে এই ধৰণৰ নলাসমূহ যাতে দেশী বিদেশী তাৰকাসকলৰ চকুত নপৰে, তাৰ বাবে গ্ৰীণ নেটৰ ব্যৱস্থা কৰি দিয়া হৈছে। এতিয়া আমি কেইবাটাও দৃশ্য দেখাব চেষ্টা কৰিম। এতিয়া পুনৰ মই সতীৰ্থক অনুৰোধ জনাম, যদি এই গ্ৰীণ কাৰ্পেটেৰে বা গ্ৰীণ নেটেৰে ঢাকি দিয়াৰ যদি দৃশ্য ওচৰৰ পৰা দেখায়, তেন্তে দৰ্শকসকলে জানিব পাৰিব যে এইখন হৈছে সেইখনেই খুবেই জনপ্ৰিয় ভৰলু নদী, যিখন নদী মুঠৰ ওপৰত গেলা আৱৰ্জনাৰে ভৰপূৰ। আৰু এই নদীখনৰ এতিয়ালৈকে কোনো ব্যৱস্থা লোৱা হোৱা নাই, বা আমি এই কথালৈ যাম যে এই নদীখন লেতেৰা কৰাৰ আঁৰত চৰকাৰ দোষী নে জনসাধাৰণ দোষী, সেই বিষয়লৈ যাম। তাৰ পূৰ্বে এই প্ৰতিবেদনৰ যোগেদি আমি ক'ব বিচাৰিম যে ইটো মূৰৰ পৰা সিটো মূৰলৈকে এটা দীঘলীয়া ৰাস্তা, দীঘলীয়া নদী এখন। এই নদীখনৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ ইতিমধ্যে লোকসকলে কাম কৰি আছে, ঢাকিব চেষ্টা কৰি আছে, আৰু ভালে সংখ্যক ঠাই আৱৰা হৈ গৈছে, আৰু বাকী যিখিনি ঠাই আছে সেইখিনি ঠাইও আজিৰ ভিতৰত কমপ্লিট কৰি তুলিব লোকসকলে। এতিয়া প্ৰশ্ন হৈছে যে বহু লোকে, যদি আমি চাওঁ এই বাতৰিক লৈ আমি আগতেও বাতৰি প্ৰকাশ কৰিছোঁ, বা এতিয়া বৰ্তমানো আমি লাইভ যোগে টেলিকাষ্ট আগবঢ়াই আছোঁ। এই মুহূৰ্তত মই এই কথাই ক'ব বিচাৰিম যে এই নদীখনক লৈ সামাজিক মাধ্যমত বিভিন্ন সময়ত চৰ্চা লাভ কৰি থাকে, কিন্তু চৰ্চা লাভ কৰাৰ আঁৰত আপুনি দুখ দিব কাক? চৰকাৰক দুখ দিব নে সাধাৰণ জনতাক দুখ দিব? কিয়নো আমাৰ হাতত কিছুমান কমেণ্ট আছে। যদি আমি কমেণ্ট বক্সলৈ যাওঁ তেন্তে আজি আমাৰ এই প্ৰতিবেদন আমি ৰাইজৰ মতামতত থৈ দি যাম। ৰাইজৰ মতামত হৈছে, কোনো লোকে কমেণ্ট কৰিছে যে সকলো সময়তে চৰকাৰখনক দুখ দি থকা সৰ্বসাধাৰণ ৰাইজৰ নিজৰ দায়িত্ব নহয়। সকলোৱে নিজৰ ঘৰখন যেনেকৈ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি আহিছে, ঠিক সেইদৰে সকলোৱে নিজৰ চৌহদ পদূলি ৰাস্তা ঘাট নলা নৰ্দমা পৰিষ্কাৰ কৰি ৰখাৰ বাবে চেষ্টা কৰে, তেন্তে সকলোৰে বাবে ভাল হৈ পৰিব। জাবৰ জোঁথৰ যদি য'তে লাইন দি নিৰ্দিষ্ট ঠাইত ৰাখিব চেষ্টা কৰে, তেন্তে সকলোৰে ভাল হ'ব। কিমান আৰু অত্যাচাৰ কৰে চৰকাৰী চিকিৎসালয়, লগতে ৰাজহুৱা খণ্ডৰ সা সম্পত্তিৰ ওপৰত তামোল পাণ গুটখা খাই পিকাই। ইয়াৰোপৰি কৈছে লোকজনে যে সিদিনা দেখিলোঁ গুৱাহাটীৰ নতুনকৈ ধুনীয়াকৈ ৰং কৰা এখন ব্ৰিজৰ ওপৰত, এখন উৰণ সেতুৰ ওপৰত কোনোবাই পিকাইছে। তাত খুব সুন্দৰভাৱে আচলতে অংকন কৰি থোৱা আছে, ধুনীয়াকৈ ছবি সুন্দৰভাৱে উপস্থাপন কৰোৱা হৈছে, আৰু সেই ছবিৰ ওপৰতে বহু লোকে পিক পেলাই লেতেৰা কৰা পৰিলক্ষিত হৈছে। গতিকে সজাগতা সৃষ্টি আমি সকলোৱে কৰিব লাগিব, হাতে কামে সামাজিক মাধ্যমত নহয়, হাতে কামে লাগিব। আৰু তেওঁ লগতে কৈছে যে মই কোনো ৰাজনৈতিক দলক সমৰ্থন কৰিব পৰা নাই, আমি সকলোৱে নিজৰ মানসিকতা সলনি কৰি নিজৰ গাঁও টাউন চহৰখন পৰিষ্কাৰ কৰাটো দায়িত্ব। এটা খুব সুন্দৰ কমেণ্ট কৰিছে লোকজন।
লোকজনে আৰু এই কমেণ্টটো আমি এই কাৰণেই আগবঢ়ালোঁ নিশ্চয়কৈ ব্যক্তিজনে কোৱা কথাটো কোনো ভুল নহয় আমি সেয়া কোনো চৰকাৰৰ পক্ষত মাতিবলৈ নাযাওঁ বা জনসাধাৰণৰ পক্ষতো মাতিব নাযাওঁ কিন্তু ইমানেই ক'ব লাগিব যদি গুৱাহাটী বাসিন্দাই সঁচাকৈ নিজৰ কৰ্মসমূহ ভালদৰে কৰে লেতেৰা জাবৰ জোঁথৰসমূহ নিৰ্দিষ্ট ঠাইত পেলাই থয় বা মাটিৰ তলত পুতি থয় তেন্তে সেয়া সকলোৰে বাবে উত্তম হয় কিন্তু লোকসকলে যদি জানি শুনি এখন ভৰলু নদীক নষ্ট কৰাৰ পৰিকল্পনা কৰে বা নদীখনত গেলা পচা আৱৰ্জনা বস্তু পেলাব চেষ্টা কৰে তেন্তে সেইখন নদী নিশ্চয়কৈ দূষিত হ'ব চৰকাৰে কাক কিমান মনা কৰিব চৰকাৰে কিমান কাক ব্যৱস্থা গ্ৰহণ কৰিব কাৰ বিৰুদ্ধে যিহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেতিয়া উৰণ সেতুখন বনাইছিলে বনোৱাৰ সময়তে শ্ৰমিকসকলে বনাই কমপ্লিট কৰাৰ পিছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে সকিয়নি প্ৰদান কৰিছিলে যে কোনো লোকে যদি লেতেৰা কৰে বা তামোল খাই গুটখা খাই পিকায় সেইসকলৰ বিৰুদ্ধে কঠোৰ জৰিমনা বিহা হ'ব বা কঠোৰ শাস্তি বিহিত ব্যৱস্থা লোৱা হ'ব আৰু অনুৰোধ কৰিছিলে যাতে লেতেৰা নকৰে কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশো মানিবলৈ যেন কুণ্ঠাবোধ কৰিলে একাংশ দুষ্ট লোকে কিয়নো সেইসকলে নতুনকৈ অপেনিং কৰা এখন উৰণ সেতুৰ এটা চুকত তামোল পিক পেলোৱা সেই দৃশ্য হয়তো সকলোৰে মনত আছে গতিকে ইয়াৰ বাবে জগৰীয়া কোন চৰকাৰ নে ৰাইজ এই মুহূৰ্তত আমি পুনৰ আন এক কমেণ্টলৈ যাম লোকসকলে চৰকাৰক দোষী সাব্যস্ত কৰিছে নে জনসাধাৰণক দোষী সাব্যস্ত কৰিছে এই বিষয়ে কথা পাতিম তাৰ পূৰ্বে মই মোৰ সতীৰ্থক পুনৰ দেখাবলৈ ক'ম ভৰলু নদীৰ যি আচলতে গ্ৰীণ কাভাৰেৰে যি গ্ৰীণ নেটেৰে আৱৰি ধৰিছে তাৰ কিছুমান দৃশ্য আচলতে আমি যদি আগুৱাই যাওঁ সেই স্থানলৈ আগুৱাই গৈ তাৰ কিছুমান দৃশ্য আমি দেখাব চেষ্টা কৰিম আৰু এয়া আমি এতিয়া অন্য এটা স্থানলৈ আহি দেখাইছোঁ তাৰ দৃশ্য যদি সতীৰ্থৰ যদি অসুবিধা নহয় তেন্তে ওচৰৰ পৰা যদি দেখাব চেষ্টা কৰে নিশ্চয়কৈ কেমেৰাত হয়তো ধৰা পৰিছে যে কাৰ্পেটখনৰ বা নেটখনৰ তলত কিমান দুৰ্গন্ধ আৱৰ্জনাৰে ভৰপূৰ হৈ আছে আৰু এইদৰে বাৰে বাৰে এইদৰে ঢাকিব চেষ্টা কৰে গ্ৰীণ নেটেৰে আৰু এই মুহূৰ্তত যদি আমি অন্য এটা কমেণ্টলৈ যাওঁ তেন্তে এই বিষয়ত ক'ব লাগিব পুনৰ আমি আন এগৰাকী ব্যক্তিৰ এটা কমেণ্ট পঢ়িব বিচাৰিছোঁ তেওঁ কৈছে যে গুৱাহাটীবাসীৰ বাহিৰে বেলেগক দুখ দিলে কি ডাল হ'ব ইয়াৰ বাবে তেওঁলোকেই দোষী প্ৰশাসনক দুখ দিলে কি হ'ব নিশ্চয়কৈ আমি যিটো বাৰে কৈ আছোঁ যে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজনীয় বা চৰকাৰে এখন চাফা কৰিব দিয়াটো প্ৰয়োজন কিন্তু চৰকাৰে যদি চাফা কৰাৰ পিছতো যিদৰে উৰণ সেতুৰ অপেনিঙৰ দিনাখনেই একাংশ দুষ্ট লোকে পিক পেলাইছিলে সেই ঘটনা যিসকলে এই ধৰণৰ কাৰ্যকলাপ সংঘটিত কৰে সেই ধৰণৰ ব্যক্তিৰ মানসিকতাৰ থকা ব্যক্তিসকলে আচলতে এই নদীখন চাফা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পাছতো যে লেতেৰা নকৰিব কি মানে আছে তাক লৈ ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে আন এক কমেণ্ট আহি পৰিছে আমাৰ হাতত বহুলোকে কৈছে যে ভৰলুৰ এনে অৱস্থাৰ বাবে চৰকাৰক দুখ দি বাতৰি কৰা বাদ দিয়ক হয় আমি নিশ্চয়কৈ আগতেও বাতৰি প্ৰকাশ কৰি আহিছোঁ গতিকে এই ক্ষেত্ৰত বাৰে ক'ব লাগিব কেৱল চৰকাৰ জগৰীয়া নহয় জগৰীয়া স্থানীয় লোকসকল জগৰীয়া গুৱাহাটী বাসিন্দাসকল আৰু বহুলোকে কৈছে যে গুৱাহাটী বাসিন্দাসকলৰ কাণ্ড জ্ঞান নাই নেকি গুৱাহাটী বাসিন্দাসকলে এই ধৰণৰ কিদৰে কাৰ্যকলাপ সংঘটিত কৰিব পাৰে যদি আপুনি গুৱাহাটী মহানগৰীত এবাৰ আপুনি ভ্ৰমণ কৰে নিশ্চয়কৈ গম পাব ৰাস্তাৰ কাষে গেলা আৱৰ্জনাৰে ভৰপূৰ হৈ আছে গুৱাহাটী মহানগৰী আৰু তাৰো যেন কম নহয় বৰছাপাৰা ষ্টেডিয়ামৰ ঠিক পিছফালটো আৰু এইখন নদীত এটা সময়ত বহু বছৰ আগতে এটা সময়ত এইখন নদীত সকলোৱে গা ধুইছিল খোৱা পানী হিচাপে ব্যৱহাৰ কৰিছিল কিন্তু এই নদীখনৰ বৰ্তমানৰ অৱস্থা অতিকৈ লেতেৰা কদৰ্যময় গোন্ধযুক্ত এখন নদীলৈ পৰিণত হৈছে যাৰ বাবে দেশী বিদেশী তাৰকাসকল অহাৰ মাত্ৰকে লাজ পাব বুলি এইদৰে গ্ৰীণ নেটেৰে কাভাৰ কৰাৰ চেষ্টা কৰিছে একাংশ লোকে আৰু তাৰ মাজতে এজনে কমেণ্ট কৰিছে যে আৱৰ্জনাবোৰ পেলাই নৈখনক লেতেৰা কৰি ভাল পোৱাসকলে এতিয়া ভিডিঅ' কণ্টেণ্ট চাই প্ৰতিবাদ সমালোচনা কৰি লাভ নাই নিশ্চয়কৈ তেওঁ খুব শুদ্ধ কথা কৈছে কিয়নো তেওঁ বাৰে কৈছে যে GMCয়ে পুৱাৰ ভাগত আহি সকলো আৱৰ্জনা লৈ যায় গাড়ীত চাফা কৰে কিন্তু তাৰ পাছতো গুৱাহাটী বাসিন্দাই লেতেৰা কৰে এই ধৰণৰ পৰিৱেশসমূহ আৰু এইখিনিতে আৰু জনে কৈছে যে আমি মানুহবোৰ ঠিক নহয় সকলোৱে ভাল ব্যৱহাৰ কৰিলে ভৰলু নিশ্চয় ভাল হ'ব আনবোৰতকৈ গেলা টোপোলাবিলাক দলিয়ালে ক'ত ঠিক হ'ব মই বাক্সাৰ পৰাই ভৰলুৰ গোন্ধ পাইছোঁ তেওঁ এইদৰে কিছুমান কমেণ্ট কৰিছে আৰু লগতে কৈছে যে অসম বাচিব অসমীয়া বাচিব কিন্তু ৰাইজে
লেতেৰা কৰিবলৈ নেৰিব। এই ধৰণৰ বিভিন্ন কমেণ্টেৰে সমালোচনাৰ প্ৰাপ্ত কৰি তুলিছে বা সমালোচনাৰ সন্মুখীন হৈ পৰিছে বৰ্ষাপাৰা ষ্টেডিয়ামৰ ঠিক বেক চাইডটো। আৰু এইখিনিতে ক'বলৈ পাই সুখী, যিহেতু IPL অনুষ্ঠিত হ'ব। IPL হ'বলৈ ইতিমধ্যে টিকটক লৈ হাহাকাৰ সৃষ্টি হৈছে। বহু ষ্টুডেণ্টে টিকট নোপোৱাক লৈ প্ৰতিক্ৰিয়া সাব্যস্ত কৰিছে। তাৰ মাজতে বহু লোকে এই বিশেষ খেলখন চাবলৈ আহিব দূৰ দূৰণিৰ পৰা। কি উজনি, কি নামনি, কি মধ্য অসম, সমগ্ৰ ৰাজ্যৰ উত্তৰ পূবৰ পৰা আহিব বৰ্ষাপাৰা ষ্টেডিয়ামত খেলখন উপভোগ কৰিবলৈ। কিন্তু সেইসকল লোকে এবাৰ মন কৰিছেনে যে গুৱাহাটী মহানগৰীত বৰ্ষাপাৰা ষ্টেডিয়ামৰ পিছফালৰ অৱস্থা কিমান লেতেৰা, দূষিত। এই মুহূৰ্তত মই পুনৰ চেষ্টা কৰিম আন এটা স্থানলৈ যাবলৈ। ভৰল নদীৰ আন এটা স্থানত যাব চেষ্টা কৰোঁ, তাৰ পৰিৱেশো আমি দেখাব চেষ্টা কৰিম। চাই যাওক লাইভ যোগে টেলিকাষ্ট। দাদা, আপুনি আৰু স্থানীয় বাসিন্দা নেকি? হয়, আমি ইয়াৰে মানুহ। হয়, আচলতে যি খেল হোৱাৰ মাত্ৰকে এইদৰে দেখা পায় নিশ্চয় ঘৰৰ সন্মুখতে গ্ৰীণ কাৰ্পেট বা গ্ৰীণ নেটে ঢাকিবৰ চেষ্টা কৰে। আপোনালোকে কি ক'ব, মানে মানুহবিলাকে এইটো লেতেৰা কৰে নে কি ক'ব? নাই, একচুৱেলি লেতেৰাটো কৰিবই নালাগে। এইটো যিহেতু GMC এতিয়া নতুন পদক্ষেপ লৈছে যে গাড়ীবিলাক দি আছে, তো তাতে পেলাব লাগে। কিন্তু আমাৰ মানুহৰো ভুল আছে আৰু চৰকাৰেও ভুল আছে। আমি ভাবি থাকোঁ যে বাৰে বাৰে এইটো চাফা কৰাতকৈ এইটো যিটো হেৰি আছে, যেনে এতিয়া 30 ফুটমান আছে, এইটো 10 ফুটমান কৰি বা 20 ফুটমান কৰি কিনে বাকী ধৰা মাজত কালবাৰ দি কিনে একেবাৰে কৰি ল'লে এইটো কামখিনি হৈ যায়। তো লেতেৰাও নপৰে, তেতিয়াহ'লে আৰু গাৰ্ডৱাল থাকি দিলে আৰু লেতেৰা হোৱাৰ কোনো চান্সেই নাথাকে আৰু এইটো কথা। খুব সুন্দৰ কথা কৈছে। আচলতে এই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলে নিশ্চয়কৈ সকলোৰে সুবিধা হ'ব, সকলোৰে সুবিধা হ'ব এনেকুৱা ব্যৱস্থা কৰিলে। হয়, আৰু কেতিয়াবা এনেকুৱা হয় নেকি যে আপোনালোকৰ এই দুৰ্গন্ধভাৱে ঘৰৰ ভিতৰত পাছত দুৰ্গন্ধ সোমাই যায়, কেতিয়াবা হয় নেকি? নাই, তেনেকৈ ইমান খুব এটা নহয়, যদিও আছে আৰু চলি থাকে আৰু। কিন্তু আগৰ সেই যদি ভৰলুখনলৈ ঘূৰি যায়, কিন্তু বহুত পাৰ্থক্য দেখিছে। সম্পূৰ্ণ ভৰলু মৰি যোৱা বুলি ক'ব পাৰি, নহয় জানো? বুজা নাই কি কৈছে? আগৰ অতীতৰ যিখন ভৰল নদী আছিলে, সেইখনত যদি ঘূৰি যায়, বৰ্তমানৰ ভৰলুখন চালেতো বৰ্তমানৰ ভৰলুখন নাই বুলিয়ে ক'ব পাৰি, হয়নে? ইমান লেতেৰা হৈ গৈছে। হয়, তাৰ বাবে আপুনি স্থানীয় বাসিন্দাসকলক কি অনুৰোধ জনাব? নাই, এইটো অনুৰোধ কৰিছোঁ যাতে মোৰ মতে কি কয় যে এনেকুৱা কাৰ্পেট দি ঢকাতকৈ যেতিয়া খেল আৰম্ভ হয় তেতিয়া কাৰ্পেট দি ঢাকি দিয়ে, সেইটো ইমান ঠিক নহয়। এইটো পাৰ্মানেণ্ট এটা চলিউশ্যন কৰিব লাগে। যেনে ধৰক মই আগতেই কৈছোঁ, এটা দুটা চাইডত গাৰ্ডৱাল দি কিনে মাজত যদি ওপৰত স্লেব বহাই দিয়ে, তেতিয়া এইটো পাৰ্মানেণ্ট চলিউশ্যন হৈ যায় আৰু সেইটোৱে কথা আৰু। আপুনি ইয়াৰ স্থানীয় বাসিন্দা নেকি? হয়। হয়, আচলতে যিহেতু গমেই পাইছে IPL খেল আহি আছে আৰু যিখন ভৰলু নৈখন লেতেৰা, তাতে গ্ৰীণ নেট দেখা পায় প্ৰতিবাৰে এনেকুৱা কৰে। প্ৰথমে আপোনালোকৰ ওচৰ চুবুৰীয়াক লৈ বা কেতিয়াবা আপোনাৰ চকুত ধৰা পৰিছে নেকি যে কোনো লোকে নিজৰ ঘৰৰ পেলনীয়া আৱৰ্জনাবিলাক বেগত ভৰাই দলিয়াই দিয়া দেখা পাইছে নেকি কেতিয়াবা? বাইক লৈ আহে দলিয়াই দিয়ে, কিন্তু ইয়াতে মানে একচুৱেলি আমাৰ প্ৰব্লেমটো হৈছে কি আমাৰ ডাষ্টবিন নাই। বহুত মানুহ কৈছোঁ আমি ডাষ্টবিন নাই। ডাষ্টবিনটো নোহোৱাকৈ মানুহ ক'ত পেলাব? তাতেই পেলাব লাগিব, সেইকাৰণে আহি পিনে পেলাই দিয়ে। আপুনি তাৰ পৰা চাব এটা ডাষ্টবিন নাই। জাবৰটো ক'ত পেলাব? জাবৰটোতো এটা ওচৰত নালাটো পাইছে, তাকে নালাত পেলাই দি আছে। পেলাই দিয়ে ন? হয়, আৰু কেতিয়াবা এনেকুৱা হয় নেকি যে আপোনালোকে চৰকাৰলৈ অনুৰোধ কৰিছে নেকি যে এনেকুৱা এটা পৰিৱেশৰ? নাই, GMCৰ গাড়ীবিলাক যেতিয়া আহে উঠাবৰ কাৰণে, তেতিয়া GMC গাড়ীবিলাকক কোৱা হৈছে আমাৰ যে আমাৰ ইয়াতে কমচে কম 2-3টা ডাষ্টবিন দিয়ক আপোনালোকে, কিন্তু তেখেতে ডাষ্টবিন এটাও দিয়া নাই। মানে ব্যৱস্থা কৰি দিয়া নাই। এই সৰু ডাষ্টবিন দিয়ে যে এটা ঘৰৰ মানুহৰে ডাষ্টবিনত জাবৰটো পেলাব নোৱাৰে। সৰু ডাষ্টবিন এইখিনি দিয়া ৰাখছে, আপুনি চাই ল'ব পাৰে। ডাঙৰ ডাষ্টবিন দিলে মানুহবিলাক কি হ'ব, চবেই এইটো লেতেৰা কৰিব বেয়া পায়, কিন্তু কি কৰিব উপায় নাই, মানুহটো য'ত পেলাব। যদি ডাষ্টবিন হয় মানুহ ডাষ্টবিনতে পেলাব। এতিয়া ডাষ্টবিন নাই, এতিয়া ডাষ্টবিনত পেলাব কাৰণে ধীৰেণ পৰা যাব লাগিব আপোনাৰ। ইয়াতে এটা ডাষ্টবিন নাই, এইটোৰ কাৰণে মানুহবিলাকে ইয়াতে পেলাই দিয়ে আৰু। হয় দাদা, যিহেতু আপুনি চাগে নিশ্চয় ইয়াৰে হয়, এই ঠাইৰে হয়। হয়, আচলতে নিশ্চয়কৈ দেখা পায় যে খেল হোৱাৰ মাত্ৰকে গ্ৰীণ নেটে ঢাকি দিয়ে। প্ৰথমতে কি ক'ব আচলতে? খেলাৰ পিছত আৰু লাহে লাহে এইটো পচি যায়। এইটোতো আৰু নুখুলেও আৰু বা যেনেকৈ চলি যায়, আকৌ আহি যেতিয়া খেলা চাফা কৰিব। এতিয়াতো চাফা কৰিছে, বহুতখিনি চাফা কৰিছে। আৰু লেতেৰা আছিল নহয় জানো? বহুত লেতেৰা আছিলে, পূৰা খানি খানি উঠাই লৈছে। জংঘল চংঘল হৈ গৈছিল, গাছ চাছ হৈ গৈছিল, সেইবিলাক কাটি লৈ গৈছে, এতিয়া উঠাইছে। এইটো কালিয়ে জালিটো লগালে। এতিয়াতো কৈ আছে যে মহৰ কাৰণে লগাই আছোঁ। মহতো আছিলেই, এতিয়া আৰু খেলা চেছ। তাৰপিছত আকৌ বছৰত যদি 2 বা 3 বাৰ খেলা হয়, তেতিয়া এইটো ঢাকাই থাকিব। হয়, আৰু কেতিয়াবা আপোনাৰ চকুত কেতিয়াবা দেখা পায় নেকি যে ইয়াৰ লোকসকলে কেতিয়াবা ঘৰৰ আৱৰ্জনা আপুনি দলিয়াই দিয়া দেখা পায় নেকি? নহয়, ইয়াতে চাওক আপুনি ডাষ্টবিন নাই। ডাষ্টবিন আছে কি? এটাও ডাষ্টবিন দেখা নাই। আপুনি এইটোৰ পৰা ডাষ্টবিন ৰাখিলে ডাষ্টবিনেদি পেলাব, আৰু ডাষ্টবিনটো দি অকণমানকৈ তাতে ভৰি যায়। ডাষ্টবিন ৰাখিলে নহ'ব, এইটো
ডাষ্টবিনৰ পৰা ওলাই লৈ যাব লাগিব হয় ঠিকমতে লৈ নাযায় এতিয়া এইকেইদিন গাড়ী এই আজিয়ে চাফা কৰি লৈ গৈছে কিন্তু সদায়তো চাফা এনেকৈ নহয় আচলতে আপোনালোকে এটা ডাষ্টবিন বিচাৰে নহয় জানো ঠায়ে ঠায়ে ডাষ্টবিন লাগে ইয়াত তাতে অলপ দূৰে দূৰে এটা ডাষ্টবিন লাগে নহ'ব এইটো উঠাই ল'ব লাগিব সেইটোৱে আৰু আচলতে নিশ্চয় কৈ সেইটো খুব সুন্দৰ ইতিমধ্যে কেইবাজন ব্যক্তিও কৈছে হয় হয় আমি নিশ্চয়কৈ আমাৰ দেখা পাইছোঁ ডাষ্টবিন একেবাৰে দেখা নাপালোঁ কোনো ঠাইত গতিকে এই কথা আমাৰ এই সংবাদ মাধ্যমৰ যোগেদি বিনম্ৰ অনুৰোধ যে ঠায়ে ঠায়ে সকলোৰে সন্মুখত ঠায়ে ঠায়ে ডাষ্টবিনৰ ব্যৱস্থা কৰক আৰু সেই ডাষ্টবিনত যিবোৰ জাবৰ জোঁথৰ গোট খাব সেইসমূহ পৌৰ নিগমৰ যিবোৰ গাড়ী আহে যিবোৰ গুৱাহাটীৰ অভিমুখে ঠায়ে ঠায়ে গাড়ীবোৰ চলি থাকে সেই গাড়ীবোৰ আহি জাবৰসমূহ উঠাই নি যি স্থানসমূহৰ পৰা এলেকাসমূহত পেলোৱাৰ ব্যৱস্থা শীঘ্ৰে গ্ৰহণ কৰক এই মুহূৰ্তত আন এজন লোকে আকৌ কৈছে যে সেই অঞ্চলৰ লোকসকলেহে লেতেৰা কৰে ৰাতি লেতেৰাবোৰ কেৰি বেগত ভৰাই থৈ দিয়ে আৰু দিনত তেওঁলোকে সহজতে ভৰলুত দলিয়াই দিয়ে এয়াই হৈছে নিয়ম কাক কি ক'ম পিছে কমেণ্টসমূহ পঢ়ি থাকিম তাৰ মাজতে মই সতীৰ্থক যদি কওঁ এইখিনি এটা মই স্থান দেখা পাইছোঁ যিটো স্থান আচলতে গ্ৰীণ যিখন নেটৰ মাজেদি এটা ভিডিঅ' ল'ব পৰা অৱস্থা আছে সেই ভিডিঅ'টো যদি আমি দেখাব চেষ্টা কৰোঁ দৰ্শকসকলক ভালদৰে চাওকচোন ভালদৰে পৰ্যবেক্ষণ কৰক যে কিমান প্লাষ্টিকৰ সামগ্ৰী প্লাষ্টিকৰ পলিথিন লেতেৰা আৱৰ্জনাৰে ভৰপূৰ হৈছে এইখন ভৰল নদী এয়া হৈছে নেটখন আপুনি যদি নেটখন এবাৰ দেখাব চেষ্টা যদি কৰে তে নেটখনক চাওক এইদৰে নেটৰ কাভাৰ কিদৰে দিছে ওপৰত যদি কেমেৰাটো ওপৰলৈ অলপ লৈ যায় তেতিয়া দেখা পাব যে এইখন ওপৰত এখন গ্ৰীণ চাফা নেট তললৈ চাওক তললৈ হৈছে কদৰ্যময় কলা পানী গেলা লেতেৰা দূষিত আৱৰ্জনা ভৰপূৰ আৰু এই বিশেষ স্থানটো আমি কেমেৰাত এইদৰে যুগুত কৰিছোঁ যে কাভাৰ কৰোঁতে যি মাজে মাজে কিছুমান বহল ঠাই হৈ আছে যিবোৰ ৰছী দি তেওঁলোকে বান্ধি আছে সেই ৰছীৰ মাজেৰে বতাহত নেটখন ওপৰলৈ উৰি যোৱাৰ মুহূৰ্ততে কিছুমান ঠাই ওলাই আছে যিবোৰ ঠাইৰ পৰা অতি সহজতে পৰ্যবেক্ষণ কৰিব পাৰি ভৰলু নৈৰ আচল স্বৰূপ আৰু এয়া আমি কেমেৰাত দেখাই আছোঁ কিদৰে ভৰলু নদীখনৰ লেতেৰা কলা পানীৰ ওপৰত এইদৰে আৱৰণ দিয়া হৈছে আৰু হয়তো বহুত দেশী বিদেশী তাৰকাই ইমান ভালদৰে পৰ্যবেক্ষণ নকৰিব পাৰে তেওঁলোকে হয়তো গমেই নাপাব যে কিদৰে ঢাকিবৰ চেষ্টা কৰিছে এইদৰে গুৱাহাটী মহানগৰীৰ এই বিশেষ নদীখন আৰু এতিয়া প্ৰশ্ন হৈছে এটা খুবেই এখন সকলোৰে মুখে মুখে বিশ্ববাসীৰ মাজত এতিয়া জিলিকিব এই IPL খেলখনৰ জৰিয়তে বা আগতেও পূৰ্বতেও বিভিন্ন অনুষ্ঠান হৈছে খেল হৈছে গতিকে দেশী বিদেশী তাৰকাসকলৰ সন্মুখত এইদৰে খেল প্ৰদৰ্শন কৰিব গুৱাহাটী মহানগৰীৰ বৰ্ষাপাৰা ষ্টেডিয়ামৰ পৰা ইতিমধ্যে বৰ্ষাপাৰাৰ নাম সকলোৰে মুখে মুখে যদি বৰ্ষাপাৰা ষ্টেডিয়ামটোৰ নাম মুখে মুখে থকাৰ পিছতো যদি পিছফালৰ পৰিৱেশ এই ধৰণৰ হয় তেতিয়া কি হ'ব গতিকে আজিৰ প্ৰতিবেদন আমি এইকাৰণে আগবঢ়ালোঁ আমাৰ হাতত ইতিমধ্যে বহু কমেণ্ট আহি আছে কিন্তু সকলো কমেণ্ট পঢ়াটো সম্ভৱ নহয় সেয়েহে আমি এটাই অনুৰোধ জনাম যে আচলতে জনসাধাৰণো সজাগ হ'ব লাগে সকলোৱে চাফা কৰিব লাগে ঘৰত যিবোৰ খাদ্য বস্তুৰ পৰা বা যিবোৰ পেলনীয়া সামগ্ৰী ওলায় সেইবোৰ বেগত ভৰাই এটা গাঁতত পুতি থোৱাৰ ব্যৱস্থা কৰিব লাগে নিজৰ ঘৰৰ চৌহদতে হওক বা GMCৰ যিবোৰ আচলতে আমি যদি চাওঁ যি গুৱাহাটী মহানগৰী নাৰ্চাৰীত অৱস্থিত যি গেলা পচা আৱৰ্জনাবোৰ তাত সংগ্ৰহ কৰে তাত গৈও পেলোৱাৰ ব্যৱস্থা কৰিব লাগে ঘৰৰ চৌহদত বা ৰাস্তা পদূলিত নেপেলাই যদি তাত পেলোৱাৰ ব্যৱস্থা কৰে তেন্তে অতিকৈ সুন্দৰ হৈ পৰিব গুৱাহাটী মহানগৰী গতিকে দায়িত্ব প্ৰতিগৰাকী নাগৰিকৰ আৰু চৰকাৰৰ দায়িত্ব হৈছে এই ধৰণৰ যি গেলা আৱৰ্জনাবোৰ ইতিমধ্যে আমি সকলো সংবাদ মাধ্যমে বাতৰি প্ৰকাশ কৰি আছোঁ গতিকে চৰকাৰে এই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে যে এখন চাফা কৰিব পাৰে চাফা কৰিব লাগে বা বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে ভৰলুখন পুনৰ ভৰলুখন সুন্দৰ হৈ পৰে বা ভৰলুখন আগৰ সেই ভৰলুলৈ ঘূৰি যাব পাৰে তাৰ বাবে চৰকাৰৰ হাতত সেইখিনি ব্যৱস্থা আছে কিন্তু এইখিনি ক'ব লাগিব চৰকাৰেতো প্ৰত্যেকটো ব্যৱস্থা গ্ৰহণ কৰিব চেষ্টা কৰে বা আমাৰ সংবাদ মাধ্যমৰ বা আমাৰ বাতৰিৰ সংগ্ৰহৰ পিছতেই সেইসমূহ মানুহৰ যিসমূহ ক'বলগীয়া থাকে ৰাস্তা ঘাটেই হওক বা গাঁৱৰ কথাই হওক পানীৰ কথাই হওক সকলোখিনি সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিছে বৰ্তমানৰ বিজেপি চৰকাৰে গতিকে এই মুহূৰ্তত ক'ব লাগিব যে নিশ্চয়কৈ চৰকাৰেও হয়তো যদি এই ব্যৱস্থা গ্ৰহণ কৰে অতিকৈ উত্তম মাধ্যম হ'ব তাৰ সমান্তৰালকৈ আমাৰ প্ৰতিবেদনৰ যোগেদি জনসাধাৰণক এই কথাই ব্যক্ত কৰিম যে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিলেও প্ৰতিগৰাকী জনসাধাৰণ সজাগ হ'ব লাগিব ইয়াৰ যি স্থানীয় লোকসকল আছে সজাগ হ'ব লাগিব মই বাৰে বাৰে কৈছোঁ ঘৰত যিবোৰ আচলতে আৱৰ্জনা গোট খায় সেই আৱৰ্জনাবোৰ লোকসকলে
কমেণ্ট কৰাৰ দৰে বেগত ভৰাই দলিয়াই দিয়াৰ ব্যৱস্থাটো খুব সোনকালেই বন্ধ কৰক। যদি আপোনালোকে বিচাৰিছে ভৰলুক জীয়াই ৰখাৰ, এইখন ভৰলুক মাৰিবলৈ চেষ্টা নকৰিব। প্ৰত্যেকগৰাকী গুৱাহাটীবাসীৰ বাবে বিনম্ৰ অনুৰোধ, এইখন ভৰলুক পুনৰ সজীৱ কৰিব চেষ্টা কৰক। পূৰ্বৰ সেই অতীজৰ ভৰলুলৈ পৰিণত কৰাৰ চেষ্টা কৰক। মানুহে ৰাইজে নখ জোকাৰি লৈ নৈ বয়, এইদৰে বহুলোকে কয়। গতিকে সকলো ৰাইজ একগোট হৈ ওলাই আহক, স্থানীয় লোকসকল ওলাই আহক। যিহেতু এই ভৰলু নদী হওক বা যিকোনো আমাৰ যিবোৰ আচলতে আমাৰ গুৱাহাটী মহানগৰী হওক বা আমাৰ অসমৰ যিবোৰ সম্পদ আছে, সেই সম্পদবোৰ ৰক্ষা কৰাৰ বাবে সকলো একগোট হৈ ভৰলু নৈক পুনৰ লেতেৰা নকৰাৰ প্ৰতিজ্ঞাবদ্ধ হওক।